আমি সকলোৱে তালি বজাম দেই তালি কমজোৰি হ'ব নিদিব তালিৰে বৰষুণ পৰি যাবলৈ দিওঁ আজি এই পবিত্ৰ বৰদিনত অহা সকলো ৰাইজলৈ মোৰ ফালৰ পৰা মেৰি ক্ৰিছমাছ আজি এই পবিত্ৰ বৰদিন অনুষ্ঠানটো চলাই লৈ যোৱা সন্মানীয় আমাৰ সভাপতি মহোদয় বিভিন্ন জেগাৰ পৰা অহা আমাৰ শিক্ষাগুৰু জ্যেষ্ঠসকল সকলোলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মই এই অঞ্চলৰে এজন ল'ৰা মই আজি আপোনালোকৰ বৰদিনত এই পবিত্ৰ বৰদিনত মই আমাৰ আপোনালোকৰ এই ৰবীয় ডাঙৰীয়াক কৈছিলোঁ যে আপোনালোকৰ বৰদিন দিনা মই যাম আপোনালোকৰ তাত আৰু প্ৰভু ঈশ্বৰ তাত মোৰ নিজৰ মনৰ কথা প্ৰকাশ কৰিম বুলি ইয়ালৈ আহিছোঁ আৰু সৰুকৈ এটা প্ৰভু ঈশ্বৰলৈ এটা গিফ্ট মই আনিছোঁ আৰু মই নিজৰ পৰিচয়টো আপোনাৰ ওচৰত মই দাঙি ধৰি আছোঁ মোৰ নাম হ'ল দিনেশ মিলি মোৰ ঘৰখন হ'ল বালিগাঁও মিৰি মই আপোনালোকৰ ডাইটাৰীৰে জোঁৱাই মই এই বাৰবাৰীৰ বিয়া পাতিছোঁ আমাৰ প্ৰকাশ জীয়ৰী হয় সকলোলৈকে মোৰ তৰফৰ পৰা লগতে মোৰ পৰিয়ালৰ তৰফৰ পৰা সকলোকে পবিত্ৰ বৰদিনৰ ওলগ জনাইছোঁ লগতে আপোনালোকক কাৰণে মিনতি কৰিছোঁ ঈশ্বৰৰ ওচৰত যাতে এই বৰদিনৰ বতৰটো আপোনালোকৰ কাৰণে আশীৰ্বাদ পুষ্ট হওক লগতে ইংৰাজী আগন্তুক নৱবৰ্ষ যি 2025 আহি আছে এই বৰ্ষটি সকলোৰে কাৰণে মংগলময় হওক সকলোৰে জীৱনলৈ ভাল ভাল খবৰ বাতৰিবোৰ কঢ়িয়াই আনক লগতে সুন্দৰভাৱে অভ্যৰ্থনা জনোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ যোৱাকালি প্ৰায় 13 ঘণ্টা যাত্ৰা কৰি আপোনাসকলৰ আগত আজি থিয় হ'বলৈ পাৰিলোঁ আৰু মিছন চাৰিআলিৰ পৰা মোক আনিবলৈ যোৱা দলটিক মই বহুত ধন্যবাদ জনাইছোঁ তেওঁলোকৰ সকলোৰে নাম মই নাজানো আমাৰ পালক আছিলে আৰু সহকাৰী পালক আছিলে আমাৰ ব্ৰাদাৰ ৰমিঅ আৰু তেওঁৰ ব্ৰাদাৰ আছিলে চাগে তেওঁলোক আটাইকে ঈশ্বৰে আশীৰ্বাদ কৰক তেওঁলোকক বহুত ধন্যবাদ জনাইছোঁ আপোনালোকৰ ইয়ালৈ অহাৰ আগৰে পৰা আমাৰ ৰমিঅ নৰ ডাঙৰীয়াৰ লগত মোৰ প্ৰায় কথোপকথন হৈ থাকে আৰু আপোনালোকৰ সহকাৰী পালকৰ লগতো মোৰ কথোপকথন হৈ থাকে আৰু আজি তেওঁলোকৰ মাধ্যমেৰে আপোনালোক সকলোকে দেখিবলৈ পালো বাৰু সেই যি কি নহওক আজি যোনটো নেকি মূল বিষয় দিয়া আছে লুক 2:11 তেওঁ আজি দাউদৰ নগৰত তোমালোকৰ নিমিত্তে ত্ৰাণকৰ্তা জন্মিল তেওঁ অভিষিক্ত প্ৰভু আমি
প্ৰত্যেকটো খ্ৰীষ্টমাছত প্ৰত্যেকটো বৰদিনৰ অনুষ্ঠানত আমি যীশুৰ জন্মৰ বিষয়ে আমি প্ৰায়ে বিভিন্ন ঈশ্বৰৰ দাসসকলৰ মুখেৰে আমি শুনি থাকো। আজিৰ মই টপিকটো আনিছো আমাৰ প্ৰকৃত বন্ধু। আমাৰ প্ৰকৃত বন্ধু কোন? এই টপিকটো মই আপোনাসকলৰ আগলৈ আনিছো। আপোনালোকে যদি মোৰ ইউটিউব চেনেলবোৰ চাই থাকে তেনেহলে এই টপিকটো আপোনালোকে তাৰ মাজতে চাবলৈ পাব। বাৰু তাৰ কাৰণে মই শাস্ত্ৰাংশটি লৈছো মথিয়ে লিখা শুভবাৰ্তাৰ 28 অধ্যায় 20 পদ। 20 পদৰ শেষৰ চোৱা জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সংগে সংগে আছো। আৰু এটি মই শাস্ত্ৰাংশ বাছি লৈছো সেয়া হৈছে ইব্ৰী পুস্তকৰ 13 অধ্যায় 5 পদ। তাৰো শেষৰ চোৱাল মই লৈছো মই তোমাক কেতিয়াও নেৰিম, কেতিয়াও ত্যাগ নকৰিম। আমি প্ৰথমতে বন্ধুত্বৰ সংজ্ঞাটোলৈ আমি যাব লাগিব। বন্ধু কাক বোলে? আমি বন্ধু বুলি কলে আমি ভাবো যে মানৱীয় সম্পৰ্কৰ কথা ভাবো যে মই আৰু আন এজন ব্যক্তি আমি ইজনে সিজনক দেখা দেখি নহলে আমি থাকিব নোৱাৰো, লগ এৰাৰি হব নোৱাৰো। ক'তবা গলেও একেলগে ফুৰিবলৈ যাওঁ, একেলগে খেলো আৰু একেলগে পঢ়ো আৰু একেলগে বহু ধৰণৰ কথা বতৰা আমি পাতো। আমি সাধাৰণ অৰ্থত তাকে বন্ধু বুলি ভাবো, বন্ধুত্ব বুলি ভাবো। কিন্তু আজি আমি যোনটো বন্ধুত্বৰ বিষয়ে কথা পাতিম ই কিছু পৃথক হব। মানুহ বন্ধু আৰু ঈশ্বৰ বন্ধু এই দুটাৰ মাজত পাৰ্থক্য আছে। আপোনালোকে বহুতে দেখিব পাইছে যে দুটা ল'ৰা একেলগে খেলিলে, একেলগে ডাঙৰ দীঘল হল আৰু একেলগে পঢ়িলে। এজনে চাকৰি পালে আৰু আন এজনে চাকৰি নাপালে। একেলগে ডাঙৰ দীঘল হল, একেলগে খেলিলে, একেলগে পঢ়িলে। এসময়ত চাকৰিৰ কাৰণে ইণ্টাৰভিউ দিলে, এজনে পালে আৰু এজনে নাপালে। কিন্তু তেওঁলোক খুব ধুনীয়া বন্ধু। চাকৰি পোৱাজনৰ কি হৈ গল? এটা সংস্থাপন আহি গল। তেওঁৰ ওচৰত আৰু বেলেগ বেলেগ মানুহ গোট খালে। কালক্ৰমত চাকৰি নোপোৱা বন্ধুজনক তেওঁ পাহৰি পেলালে, তেওঁৰ নাম পৰ্যন্ত পাহৰি পেলালে আৰু তেওঁ ঘৰলৈ আহিবলৈ এৰিলে। আকৌ সেই বন্ধুজনক ক'তবা দেখিলেও তেওঁ চাকৰি পোৱাজনে নেদেখাৰ ভাও ধৰে বা চিনি নোপোৱাৰ ভাও ধৰে। কিন্তু এসময়ত তেওঁলোক নলে গলে লগা বন্ধু আছিল। মানৱীয় বন্ধুটো হৈছে ঠিক তেনেকুৱা বন্ধু হয়। সেইকাৰণে আমি কাৰ সৈতে বন্ধুত্ব কৰিব লাগে বা আমাৰ প্ৰকৃত বন্ধুত্ব কোন আমি তাক জনা উচিত। আৰু সেই আমাৰ বাইবেলৰ এটা অংশত কৈছে যে ৰজাবিলাকৰ ওপৰতো তুমি ভৰসা নকৰিবা, মানুহবোৰৰ ওপৰতো ভৰসা নকৰিবা। কাৰণ মানুহে এটা কথা এতিয়া কব, পিছ মুহূৰ্ততে তেওঁ সেই কথাষাৰ পাহৰি যাব, তেওঁৰ প্ৰতিজ্ঞা পাহৰিব, তেওঁ দিয়া শপত বাক্য পাহৰিব, তেওঁ আপোনাৰ নাম পৰ্যন্ত পাহৰি যাব। কিন্তু এনেকুৱা এজন বন্ধু আছে, সি কেতিয়াও আপুনি লাগিলে যিমান বেয়া হলেও আপোনাক নাপাহৰে, আপুনি লাগিলে দুখীয়া হলেও আপোনাক নাপাহৰে, আপুনি ধনী হলেও আপোনাক নাপাহৰে, আপুনি যি পৰিস্থিতিত থাকক, আপুনি পাপী হলেও আপোনাক নাপাহৰে, আপুনি ধাৰ্মিক হলেও নাপাহৰে। সেইজনে হৈছে ঈশ্বৰ। আৰু ঈশ্বৰ হৈছে প্ৰেমময়, আৰু ঈশ্বৰ সেই হৈছে আমাৰ প্ৰকৃত বন্ধু।
আৰু ঈশ্বৰে হৈছে সেই আমাৰ প্ৰেম, যিটো বন্ধুৰ সম্পৰ্ক হৈছে প্ৰেমৰ সম্পৰ্ক। আৰু প্ৰেম ক'তো নাপায়, প্ৰেম কেৱল মাত্ৰ বন্ধুৰ মাজত পায়, আৰু সেই বন্ধু হৈছে ঈশ্বৰ হয়। আৰু সেই বন্ধুত্বৰ চিন হিচাপে মানুহৰ প্ৰকৃত বন্ধুত্বৰ চিন হিচাপে তেওঁ নিজৰ জীৱন দিলে, নিজকে বলি হিচাপে তেওঁ আগবঢ়ালে। সেইজন হৈছে প্ৰভু যীশু খ্ৰীষ্ট। তেওঁ মানুহৰ প্ৰতি থকা বন্ধুত্বৰ চিন হিচাপে তেওঁ মাংসৰ ৰূপত পৰিণত হল। তেওঁ নিৰাকাৰ আছিল আৰু তেওঁ মাংসৰ ৰূপত পৰিণত হল কেৱল মাত্ৰ তেওঁৰ প্ৰকৃত বন্ধুত্বৰ চিন হিচাপে। তেওঁ ক্ৰুচত নিজৰ প্ৰাণ শুধাই দিলে কেৱল মাত্ৰ প্ৰকৃত বন্ধুত্বৰ চিন হিচাপে। তেওঁ হাত ভৰি গজালৰ খোজ খালে কেৱল মাত্ৰ প্ৰকৃত বন্ধুত্বৰ চিন হিচাপে। তেওঁ বুকুত জাঠিৰ ঘাঁ ললে কেৱল মাত্ৰ প্ৰকৃত বন্ধুত্বৰ চিন হিচাপে। বন্ধু সেয়াই নহয় জানো, য'ত ত্যাগ থাকে, কোনো স্বাৰ্থপৰতা নাথাকে। আজি তাৰ পৰা আমাৰ পৰা একো নাপালেও এই বন্ধুত্বৰ বান্ধোন কেতিয়াও ছিঙি নাযায়। মানুহৰ বন্ধুত্বত বহুত ধৰণৰ হিচাপ নিকাচ থাকে, টকা পইচাৰ হিচাপ থাকে, চেহেৰাৰ হিচাপ থাকে, গাড়ী ঘোঁৰাৰ হিচাপ থাকে, ঘৰ দুৱাৰৰ হিচাপ থাকে, ধন সম্পত্তিৰ হিচাপ থাকে। সেয়া হৈছে মানুহ বন্ধুত্ব। কিন্তু ঈশ্বৰৰ বন্ধুত্বত সেয়া নাথাকে। ঈশ্বৰৰ বন্ধুত্বত থাকে কেৱল মাত্ৰ নিস্বাৰ্থ প্ৰেম থাকে, ত্যাগ থাকে আৰু থাকে মৰম। সেই যে এটা বাপেকৰ দুটা সন্তান আছিল, দুটা সন্তান, এজনে সকলোবোৰ বিক্ৰী কৰি গুচি গল। গুচি যোৱাৰ পিছতো যেতিয়া অনুশোচনাত দগ্ধ হৈ যেতিয়া পিতৃৰ ওচৰলৈ ঘূৰি আহিল, সেই পিতেকক বাপেকটোৱে যেনেকৈ আকৌ আদৰণি জনালে, আকৌ আদৰি ললে, ঠিক সেয়াই হৈছে বন্ধুত্ব। মানুহ পাপী আছিল, মানুহে ওপৰতহে গৈছিল, মানুহক তেওঁ মৃত্যুদণ্ড দিবলৈ পাৰিলে হয়। মানুহক পাপৰ বেচ মৃত্যু, কিন্তু তেওঁ মৃত্যুৰ পৰা আমাক উধাৰি ললে। সেয়াই হৈছে প্ৰকৃত বন্ধুত্ব। আৰু সেই বন্ধুৱে আজি আমাক মাতি আছে, হে পৰিশান্ত আৰু ভাৰাক্ৰান্ত লোকসকল, তোমালোক মোৰ ওচৰলৈ আহা, মই তোমাক জিৰণি দিম। সেই বন্ধুৱে আমাক মাতি আছে। আৰু সেই বন্ধুৱে কৈছে যে কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যিকোনোৱে তেওঁৰ বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পাব। সেই বন্ধুৱে কৈছে, সেই বন্ধুজনৰ তেজত সকলো পাপৰ মুক্তি হয়। আজি বৰদিনৰ প্ৰাক সন্ধিয়া আমি কেনেকৈ সেই বন্ধুজনৰ যোনটো নেকি ত্যাগ, সেই ত্যাগৰ প্ৰতি আমি সন্মান জনাইছো। বহু মানুহে, বহু বিশ্বাসী লোকে এতিয়া সেই বন্ধুজনৰ জন্মদিনত সংসাৰিক কাম কাজত লিপ্ত হৈছে, পাৰ্টি কৰিছে, পিকনিক খাইছে, গীৰ্জা যাবলৈ সময় নাই কিন্তু মদ খাবলৈ সময় আছে, গীৰ্জা যাবলৈ সময় নাই কিন্তু জুৱা খেলিবলৈ সময় আছে, গীৰ্জা যাবলৈ সময় নাই কিন্তু বন্ধুৰ লগত, সংসাৰিক বন্ধুৰ লগত আড্ডা মাৰিবলৈ সময় আছে, গীৰ্জাত যাবলৈ সময় নাই, প্ৰাৰ্থনা কৰিবলৈ সময় নাই, বাইবেল পঢ়িবলৈ সময় নাই, কিন্তু সংসাৰৰ ধামখুমীয়াত ঘূৰি ফুৰিবলৈ হলে অজস্ৰ সময় আছে। গীৰ্জাৰ কাৰ্যসূচী অকমান দেৰি হলেই তেওঁৰ মনটো ইচাই যায়, কিন্তু বাহিৰা বাজে কথা পাতিবলৈ হলে তেওঁৰ হাতত বহু দীঘলীয়া সময় তেওঁৰ হাতত আছে। আজি মানুহবোৰ আমি সেই দিশেৰে গতি কৰিছো। এটা কথা সাৱধান হোৱা উচিত যে প্ৰভু যীশু খ্ৰীষ্টক মানুহৰ আগত যিয়ে অস্বীকাৰ কৰে, পিতৃৰ ওচৰত
প্ৰভু যীশু খ্ৰীষ্টইও তেওঁক অস্বীকাৰ কৰিব বুলি কৈছে। আমি কেনেকৈ আজি প্ৰভু যীশু খ্ৰীষ্টক মানুহৰ আগত অস্বীকাৰ কৰি আছো? আমাৰ কাৰ্যকলাপৰ যোগেদি, আমি প্ৰভু যীশু খ্ৰীষ্টক সময় নিদিয়াৰ যোগেদি, তেওঁ যি আমাক ত্যাগ কৰিলে, তেওঁ আমাৰ কাৰণে যি ত্যাগ কৰিলে, সেই ত্যাগৰ প্ৰতি আমি ভেঙুচালি কৰি আজি আমি তেওঁক মানুহৰ আগত অস্বীকাৰ কৰি আছো। আমি ভাবি চাব লাগিব। আমি কিন্তু জনাটো দৰকাৰ যে পিতৰৰ ক্ষমা হল, কিন্তু স্কুৰুতীয়া যীহুদাৰ ক্ষমা নহল। যিজনে নেকি নিজৰ অনুশোচনা কৰি, হৃদয়েৰে অনুশোচনা কৰি প্ৰভু যীশু খ্ৰীষ্টৰ ওচৰলৈ উভতি আহে, তেওঁক প্ৰভু যীশু খ্ৰীষ্টই সদায় আঁকোৱালি ল'ব। আৰু যিজনে অনুশোচনা নকৰে বা তেওঁ ঘূৰি নাহে, তেনেহলে তেওঁৰ জীৱন ধ্বংসলৈ যাব। আজি বহুতো যুৱক যুৱতীৰ জীৱন ধ্বংস হৈ আছে। বৈবাহিক সম্পৰ্কৰ যোগেদি যুৱক যুৱতীৰ জীৱন ধ্বংস হৈ আছে। বহুতো যুৱতী ঈশ্বৰক নজনা ব্যক্তিৰ সৈতে বিবাহ পাশত আবদ্ধ হৈ তেওঁৰ আত্মা নষ্ট হৈ আছে। বহুতো যুৱক ঈশ্বৰক নজনা যুৱতীৰ সৈতে বিবাহ পাশত আবদ্ধ হৈ তেওঁৰ আত্মা নষ্ট হৈ আছে। আৰু বহুতো কাৰ্যকলাপৰ যোগেদি বহুত মানুহে চৈতানৰ সামগ্ৰী ব্যৱহাৰ কৰি তেওঁলোকৰ জীৱন ধ্বংস হৈ আছে আৰু প্ৰভু যীশু খ্ৰীষ্টক অস্বীকাৰ কৰি আছে। আমাক সকলো সময়তে আমি জানিব লাগিব যে আমাক সকলো সময়তে চৈতানে আমাক গিৰাবৰ কাৰণে প্ৰতিটো মুহূৰ্তত চাই আছে। আৰু চৈতানে কোনো ভয়ংকৰ ৰূপ লৈ আমাৰ আগত নাহে। চৈতানৰ জালখন অতি সুন্দৰ হয়, দেখিবলৈ মনমোহা হয়। এতিয়া যদি আমি চাওঁ, তেনেহলে আমি পাম যে বাইবেলখন হলে মানে আমাৰ পঢ়িবলৈ খুব টান, ইণ্টাৰেষ্ট নালাগে। কিন্তু মদৰ বটলটো যেতিয়া আমাৰ মুখলৈ আহি যায়, তেনেহলে আমাৰ জিভা পানী গিৰি যায়। অৰ্থাৎ চৈতানৰ বস্তুটো অধিক মনমোহা হয় বা সোৱাদযুক্ত হয়। আৰু প্ৰাৰ্থনা কৰিবলৈ হলে আমাৰ জিভা নুঘূৰে, কিন্তু আমাৰ বেয়া কথা কবৰ কাৰণে হলে আমাৰ জিভাখন বৰ সলসলীয়াকৈ ঘূৰে আৰু ভাষাও ধুনীয়া হয় আৰু শ্ৰুতি মধুৰ হয়। খুব ধুনীয়া ধুনীয়া সাহিত্যৰ কথাৰে আমি নিজৰ জিভাখনক পৰিচালনা কৰিব পাৰো। কিন্তু প্ৰভু যীশু খ্ৰীষ্টৰ নামত প্ৰাৰ্থনা কৰিবলৈ হলে আমি সেইকণ কাম কৰিবলৈ আমাৰ ভাষা হেৰাই যায়, আমাৰ শব্দৰ অভাৱ হয়, আমাৰ বাক্যৰ গাঁথনি ভুল হৈ যায়। গতিকে আমি সদায় খ্ৰীষ্টক জনা লোকসকলে আমি পাহৰি যাব নালাগিব যে আমি 5 নম্বৰ শুভবাৰ্তা পুস্তকখন আমি হওঁ। মঠি, মাৰ্ক, লুক, যোহন, আমাৰ 4টা শুভবাৰ্তা পুস্তক আপোনালোকে পবিত্ৰ বাইবেলত দেখিবলৈ পাব। 5 নম্বৰ শুভবাৰ্তা পুস্তকখন হৈছে আপুনি আৰু মই, প্ৰিয় বিশ্বাসীসকল। আৰু সেই 5 নম্বৰ শুভবাৰ্তা কিয় আমাক কোৱা হৈছে? কাৰণ প্ৰভু যীশু খ্ৰীষ্ট এই পৃথিৱীত নাই আৰু বাইবেলখন সকলোৱে পঢ়িবলৈ সময়ো নাই। বাইবেলখন খোলাৰ আগতেই আমি হৈছো এখন খোলা কিতাপ। আমাক দেখাৰ লগে লগে মানুহে প্ৰভু যীশু খ্ৰীষ্টক দেখিব লাগিব। মথিয়ে লিখা শুভবাৰ্তাৰ 5-16 পদত আছে যে আমাৰ কাৰ্যবলী এনেকুৱা হওক যাতে আমাৰ যোগেদি অন্ধকাৰত থকা আত্মাসমূহ উদ্ধাৰ হয়, আৰু অন্ধকাৰত থকা আত্মা উদ্ধাৰ হলে তাৰ উল্লাস স্বৰ্গ ৰাজ্যত হয়। আমি যদি প্ৰভু যীশু খ্ৰীষ্টক যদি প্ৰকৃত বন্ধু হিচাপে মানিছো, তেওঁ আমাক বন্ধু হিচাপে কিমান মৰম কৰে। তেওঁ বন্ধু হিচাপে আমাক কেতিয়াও ত্যাগ নকৰো বুলি কৈছে। জগতৰ শেষলৈকে তেওঁ আমাৰ লগত সংগে সংগে থাকিম বুলি কৈছে। হেনেকুৱা এটা বন্ধুৰ কথা আমি কি কৰিব লাগিব? আমি মানুহৰ আগত প্ৰকাশ কৰিব লাগিব যাতে আত্মাবিলাক উদ্ধাৰ হয়।
আৰু আমি যি বয়সৰে মানুহ হও লাগিলে, আমি য'তে নাযাওঁ লাগিলে, সকলো সময়তে আমাৰ যোগেদি প্ৰভুৰ শুভবাৰ্তা প্ৰচাৰ হ'ব লাগে। আমি যদি কলেজত পঢ়া ল'ৰা ছোৱালী হওঁ, তেনেহলে আমাৰ যোগেদি অন্য কলেজত পঢ়া ল'ৰা ছোৱালী বিলাকৰ আত্মা উদ্ধাৰ হওক। আমি যদি অফিচত কাম কৰা মানুহ হওঁ, তেনেহলে অন্য মোৰ কলিগসকল, মোৰ লগত একেলগে কাম কৰা মানুহসকলৰ আত্মা উদ্ধাৰ হওক। মই যদি পলিটিচিয়ানো হওঁ, পলিটিচিয়ান বিলাক বেয়া মানুহ নহয় দেই। আমি সকলোৱে ভাবো যে এই পলিটিচিয়ান হয়, জগতৰ ফালে আছে। নহয়, তেওঁলোককো ঈশ্বৰে বাছনি কৰিছে। ঈশ্বৰে তেওঁলোকক মানে সকলোৱেতো জনসাধাৰণৰ সেৱা কৰিবলৈ সময় নাথাকে, কিন্তু কোনোবা এজন বিশেষ ব্যক্তিক ঈশ্বৰে সেই দায়িত্বও দিছে। যেনেকে মাষ্টৰ থাকে, প্ৰফেচাৰ থাকে, ডাক্তৰ থাকে, তেনেকুৱা পলিটিচিয়ানো থাকে। পলিটিচিয়ানো ঈশ্বৰৰে মানুহ হয়, তেওঁলোক বেয়া মানুহ নহয়। গতিকে পলিটিচিয়ানো যদি আমাৰ মাজত আছে, আমাৰ খ্ৰীষ্টিয়ান সমাজৰ পৰা, তেওঁ ভাল পলিটিচিয়ান হওক। আৰু তেওঁৰ যোগেদি যাতে আমাৰ গাঁৱৰ কালভাৰ্ট বিলাক ঠিক হওক, ৰাস্তা ঠিক হওক। আৰু হয় দেই, আমাৰ পলিটিচিয়ানজন সি থকাৰ কাৰণে আমাৰ গাঁওখনৰ ইমান ডেভেলপ হৈছে, ইমানজনৰ ৰেচন কাৰ্ড হৈছে, ইমানজনৰ ঘৰ হৈছে। তেওঁ অলপ চলপ টকা খায়, কিন্তু বেছি নাখায় ন, তেনেকুৱা এটা কথা। তেওঁ খাবতো ন, খোৱাটো তেওঁৰোতো পেট আছে, গতিকে 2 টকা খাবই। গতিকে তেওঁ বেছিকে খোৱা নাই, কিন্তু তেওঁ অকমান খাইছে, তথাপিও ৰাইজৰ কাম ভালদৰে কৰিছে। তেওঁৰ কথা তেনেকৈ সকলোৱে কবৰ কাৰণে তেওঁ চান্স দিয়ক। গতিকে সেয়াই হৈছে আমাৰ যি নেকি তোমালোক জগতৰ পোহৰ বুলি বাইবেলত কোৱা কথাষাৰ হৈছে, সেইটো হয়। গতিকে আমি এই সকলো বিলাক কাৰ কাৰণে কৰিব লাগে? আমাৰ প্ৰকৃত বন্ধুজনৰ কাৰণে কৰিব লাগে। কাৰণ আমি পাপী হোৱা পিছতো, আমি শয়তানৰ পক্ষত থকাৰ পিছতো তেওঁ আমাক আঁকোৱালি ললে। তেওঁ আমাৰ কাৰণে স্বৰ্গ সুখ ত্যাগ কৰিলে। তেওঁ পৃথিৱীত দুখ পালে আৰু নিজকে তেওঁ ক্ৰুচত বলি দিলে। আৰু যাৰ তেজৰ যোগেদি, যাৰ পবিত্ৰ তেজৰ যোগেদি আমি সুচী হৈ পৰিলো, সেইজন বন্ধুৰ আমি কৃতজ্ঞতা স্বীকাৰ কৰাটো অতি জৰুৰী হয়। কাৰণ সংসাৰৰ বন্ধুৱে যদি আমি ষ্টেণ্ডাৰ্ড হ'ব নোৱাৰিলে আমাক এৰি দিয়ে। সংসাৰৰ বন্ধুৱে আমি ধনী হ'ব নোৱাৰিলে আমাক এৰি দিয়ে। সংসাৰৰ বন্ধুৱে আমি পঢ়িব নোৱাৰিলে আমাক এৰি দিয়ে। সংসাৰৰ বন্ধুৱে সদায় ষ্টেণ্ডাৰ্ড বিচাৰে। কিন্তু সেই প্ৰভুজন প্ৰভুৰো প্ৰভু, ৰজাৰো ৰজা হোৱাৰ পিছতো তেওঁ আমাৰ সমাজৰ আটাইতকৈ আমি পাপী ব্যক্তিসকলক তেওঁ ৰক্ষা কৰিলে। তেওঁ কিমান ডাঙৰ বন্ধু হয়। গতিকে সেই বন্ধুজনক প্ৰতি আমি সদায় বিশ্বাসী হৈ থকাটো খুব দৰকাৰ হয়। এই যে গানত আছে যে, যীশুৰ সৌন্দৰ্য শুদ্ধতা সৎমতি, যেন মোৰ সৎকাৰ্য ভাৱত থাকে ফুটি, সেই ঈশ্বৰৰ আত্মা মোৰ মন শুচি কৰা, যেন মোৰ যীশুৰ সৌন্দৰ্য থাকে ফুটি। হয়নে? আমাৰ প্ৰত্যেকটো মুহূৰ্তত প্ৰভু যীশু খ্ৰীষ্ট আমাৰ মাজত থাকিব লাগিব। আমাৰ কাম কাজত থাকিব লাগিব, আমাৰ চৰিত্ৰত থাকিব লাগিব, আমাৰ শৰীৰত থাকিব লাগিব, আৰু আমাৰ সকলো ফালৰ পৰা আমাৰ প্ৰভু যীশু খ্ৰীষ্ট থাকিব লাগিব। আৰু যেতিয়াই মানুহে আমাক দেখিব, প্ৰভু যীশু খ্ৰীষ্টক আমাৰ মাজত দেখি পাব লাগিব। আৰু সেইটো যেতিয়া আমি হ'ব পাৰিম, তেতিয়াই আমি সেই প্ৰকৃত বন্ধুজনক আমি বিশ্বাসী হ'ব পাৰিম। সেই প্ৰকৃত বন্ধুজনৰ আমি বিশ্বাসী হ'ব পাৰিম। আৰু প্ৰকৃত বন্ধু হৈছে প্ৰভু যীশু খ্ৰীষ্ট। গতিকে আজিৰ টপিকটোৱে আছিল যে আমাৰ প্ৰকৃত বন্ধু কোন হয়? প্ৰকৃত বন্ধু আন কোনো নহয়, প্ৰকৃত বন্ধু হৈছে সেই প্ৰভু যীশু খ্ৰীষ্ট। আৰু যাৰ যোগেদি নগলে কোনেও পিতৃৰ ওচৰলৈ যাব নোৱাৰে, আৰু যাৰ যোগেদি নহলে কেতিয়াও পাপৰ ক্ষমা নহয়, যাৰ যোগেদি নহলে কোনেও কেতিয়াও স্বৰ্গৰ মুখ দেখিব নোৱাৰে।
আৰু যিজনে সেই প্ৰকৃত বন্ধুজনক নেপায় তেওঁ পৃথিৱীৰ আটাইতকৈ দুৰ্ভগীয়া ব্যক্তি। আৰু যিজনে সেই সেই প্ৰকৃত বন্ধুত্বজনৰ লগত লগ হ'ব পাৰে সেইজন হৈছে পৃথিৱীৰ আটাইতকৈ লাকি ব্যক্তি হয় আৰু আটাইতকৈ লাকি পাৰ্চন হয়। আজি কিন্তু এতিয়া কি হয়, মই সদায় হেৰি হয় দেই, আমাৰ খ্ৰীষ্টিয়ান যুৱক যুৱতীসকলৰ কাৰণে মই সদায় সচেতন হৈ থাকো। বহুতো যুৱতী আছে যি নেকি ঈশ্বৰক নজনা ব্যক্তিসকলক লগত বিবাহ হৈ কিনি তেওঁলোকৰ জীৱন ধ্বংস হৈ পৰিছে। গতিকে এই মনোভাৱটো যুৱতীসকলক চৈতানে দিব যে তুমি আৰু যদি 2 বছৰমান ৰখিলে তুমি ল'ৰা নাপাবা বিয়া হবলৈ বুলি কব দেই। কাৰোবাৰ মুখেৰে কোৱাব ই তই বুঢ়ীয়ে হৈ যাবি। কিন্তু যদি আমি বাইবেল পঢ়ো হব, ঈশ্বৰে আমাৰ সকলোৰে কাৰণে এটা পৰিকল্পনা সকলোৰে হাতত আছে। কোনোবাই বিয়া হয়, কোনোবাই বিয়া নহয়। কোনোবাই বিয়া নহলে বুলি সি বেয়া মানুহ নেকি? বেয়া মানুহ নহয়। কিন্তু ঈশ্বৰক নজনা ব্যক্তিৰ লগত বিবাহ পাশত আবদ্ধ হৈ আত্মা নষ্ট হোৱাতকৈ বিয়া নোহোৱাকৈ থকাই ভাল। কাৰণ ইয়াত লিখা আছে, বাইবেলত লিখা আছে যে আমাৰ যদি চকুৱে যদি আমাৰ পাপৰ প্ৰতি চকু মানে চাবলৈ কয়, পাপ কাৰ্য চাবলৈ কয়, তেনেহলে এটা চকু অন্ধ হৈ থকাই ভাল বুলি কয়। ঠিক তেনেকৈ চৈতানে সেইটো আমাক শিকাই দিয়ে। কিন্তু ঈশ্বৰে আকৌ সকলোকে এটা উপযুক্ত সময় দিছে দেই, ল'ৰাৰ প্ৰতিও দিছে, ছোৱালীৰ প্ৰতিও দিছে। ঈশ্বৰৰ পৰিকল্পনাৰ সদায় 2 দিনমান লেট হ'ব পাৰে, কিন্তু that will be the best one. সেইটো আটাইতকৈ ভালটো হ'ব পাৰে মানুহৰ জীৱনৰ কাৰণে। তাড়াতাড়িকৈ কৰি যেতিয়া কোনোবা কুৱেশ্যন পেপাৰটো যে তাড়াতাড়িকৈ কৰে উত্তৰটো ভুল হৈ আহে, কিন্তু তাক যদি 2 মিনিট মান ভাবে শুদ্ধ উত্তৰ লিখিব পৰা যায় পৰীক্ষাটো। গতিকে ঈশ্বৰৰ পৰিকল্পনা, ঈশ্বৰৰ সঠিক সময় থাকে, সঠিক স্থান থাকে আৰু সকলোবিলাক সঠিকভাৱে ঈশ্বৰৰ সিদ্ধান্ত কেতিয়াও ভুল হবলৈ নোৱাৰে। আজি মানুহবিলাকৰ মাজত কিয় ডিভোৰ্চৰ সংখ্যা বৃদ্ধি পাইছে? আজি মানুহবিলাকৰ কিয় কি বুলি কয় এক্সট্ৰা মেৰাইটেল এফেয়াৰ্স মানে পৰকীয়া প্ৰেম বৃদ্ধি পাইছে? কাৰণটো হৈছে যে ঈশ্বৰে তেওঁলোকৰ কাৰণে যোনজন ব্যক্তিক জীৱন সংগী হিচাপে নিৰূপণ কৰি ৰাখিছিল সেই ব্যক্তিৰ লগত তেওঁলোকৰ বিয়া হবলৈ নেপালে। আৰু সেইজন ব্যক্তিক যদি নাপায়, ল'ৰাই হওক বা ছোৱালীয়ে হওক, তেনেহলে তেওঁলোকৰ বৈবাহিক জীৱন কেতিয়াও স্থায়ী নহয়। কাৰণ এতিয়াৰ ল'ৰা ছোৱালীয়ে লাইফ পাৰ্টনাৰৰ কাৰণে প্ৰাৰ্থনা নকৰে। মোক এজন দাদাই যেতিয়া মই সৰু হৈ থাকিছিলো, ক্লাছ 10ত পঢ়ি থাকোঁতে মোক এনকাৰেজ কৰিছিলে, বিমল নৰ দাদা, আমাৰ শদিয়াৰ, তেওঁ এজন ঈশ্বৰৰ দাস হয়। বুধিন ভাইটি, তই লাইফ পাৰ্টনাৰৰ কাৰণে প্ৰাৰ্থনা কৰে নকৰ? দাদা মই এতিয়া ক্লাছ 10তহে আছো, কেনেকে প্ৰাৰ্থনা কৰিম? এতিয়াৰ পৰা এতিয়া প্ৰাৰ্থনা কৰিবি বুলি মোক শিকাইছে। এইটো নহয় যে মোক কাৰোবাৰ লগত সম্পৰ্ক কৰিবলৈ তেওঁ উৎসাহিত কৰাইছে, নহয়, কিন্তু প্ৰাৰ্থনাহে কৰিবলৈ কৈছে। আৰু তেওঁৰ কথা মতেই মই প্ৰাৰ্থনা কৰিছিলো আৰু প্ৰাৰ্থনা কৰি আজি আমি সুখী। ঠিক তেনেকৈ ঈশ্বৰে যেতিয়া নেকি লগ লগাই দিয়ে সেই তেতিয়াহে সুখী হয়। আৰু প্ৰত্যেকজনৰ কাৰণে এটা ওপৰৰ পৰা ঈশ্বৰে নিৰ্ধাৰণ কৰি পঠিওৱা আছে। আৰু কোনোবা যদি বিয়া নহবলৈও যদি আছে নহয়, সেইটো কিন্তু ওপৰৰ পৰা ফিটিং কৰি পঠিয়াইছে। গতিকে যুৱক যুৱতীসকলে নিজৰ জীৱন ধ্বংস নহবৰ কাৰণে আজি তেওঁলোকৰ ইয়াত সৰু সৰু ল'ৰা ছোৱালীবিলাকো আছে, তেওঁলোকৰ এজন ডাঙৰ দাদা হিচাপে মই আজি কিছু কথা কৈছো। গতিকে এই দিশত কেতিয়াও খৰধৰ কৰিব নালাগে, কিন্তু টাইম ল'ব লাগে, ঈশ্বৰে দিয়া টাইম ল'ব লাগে। কাৰণ ঈশ্বৰ হৈছে আমাৰ প্ৰকৃত বন্ধু, তেওঁ আমাৰ প্ৰতি কেতিয়াও ভুল সিদ্ধান্ত নলয়। গতিকে আজি যি নেকি
বৰদিনৰ প্ৰাক সন্ধিয়া আজিৰ টপিকটো আছিল আমাৰ প্ৰকৃত বন্ধুত্ব কোন। এই বিষয়ে কিছু কথা আপোনালোকৰ আগত ঈশ্বৰৰ বাক্যৰ যোগেদি কলো। আপোনালোকেও ইমান ঠাণ্ডাৰ মাজতো খুব ধুনীয়াকৈ বাক্য শুনিলে, তাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ জনাইছো। মই চমুকৈ প্ৰাৰ্থনা কৰিম, আপোনাৰ সকলোৱে থিয় হওক।